কেইদিনমান আগত মই পৰকীয় প্ৰেমৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোত মানে ইমান মহিলাই কমেণ্ট কৰিছে আৰু কমেণ্টকেইটাতে মই গম পাইছোঁ তাহাঁতে কিমান কষ্টত আছে। তোমালোকে ইমান কষ্টত কিয় থাকা? যোনটো মানুহে তোমাক কষ্ট দিছে আৰু সেইটো মানুহৰ কাৰণে কান্দি কাটি নাখে বিচনাত ঘুমে নিজৰ দেহাটো শেষ কৰি সিংকি কিয় আছা? যিটো মানুহে তোমাকে কষ্ট দিয়ে আৰু সেই কাৰণে তুমি কান্দি আছা। যদি বেছি দিন হৈছে 6 মাহ 1 বছৰ হৈ গৈছে তেতিয়াহ'লে আৰু তাৰ কাৰণে নাকান্দিবা। কাৰণ প্ৰথমতে যি কান্দিলা এতিয়া নাকান্দিবা, কাৰণ সি গম পাই গৈছে যে মই নহ'লে এই নহয় আৰু এই দুৰ্বল সিংকে কান্দি কাটি থাক এনাহান হ'লে সি ভিতৰকে মানসিকভাৱে সি ষ্ট্ৰং হৈ যায়। ষ্ট্ৰং হৈ যোৱাৰ লগে লগে সি ভিতৰে তাগৰা হৈ যায়। তাগৰা হৈ গ'লে সি মানে সেইটো বেয়া কামটোৰ প্ৰতি বেছি ধাউতি হৈ যায়। গতিকে তুমি গপচত থাকা, তুমি কান্দিবা ভগৱানৰ ওচৰত কান্দিবা, তুমি নিজক মনে মনে লুকে কান্দিবা তোমাৰ যদি দুখ লাগে। কিন্তু সি আহিলে কথা গালিও নিদিবা আৰু নাকান্দিবাও তাৰ আগত। তুমি এনাহান কৰিবা, আগতে সিৰ মতে ভাত ৰান্ধি খুৱালা, চলি হবা দিলা, দি ঘৰখন চালা, ঘৰ চম্ভালিলা, এতিয়া সি বেলেগৰ লগত মানে লিলিমাই কৰি আছে। গতিকে সি ভাল পোৱা বস্তু তুমি নবনাবা, এতিয়া নিজে ভাল পোৱা বস্তু বনাও। সি খাব নাখায় নাই দিবা, অৱহেলাও নকৰিবা, ধুনীয়াকৈ থাকিবা, কিন্তু গপচত থাকিবা, নিজৰ এটা পূৰা ষ্ট্ৰং এটা কৰি ষ্ট্ৰং হৈ থাকিবা। ল'ৰা ছোৱালীৰ যত্ন লোৱা, নিজক ভালকৈ থাকা। এতিয়া সি কি আৰু এই পৃথিৱীখনত সঁচা ভাল পোৱা সঁচা মৰম পাব ক'ৰবাত আছে এই পৃথিৱীখনত? গতিকে তুমি যিমান ভাল পাইছা সিমান ভাল পোৱা মানুহ অলব ক'ৰবাত নলয়, গম পাইছানে? এতিয়া সি উৰি আছে, যিমান উৰি থাকক, কিমান উৰিব? আগদিন উৰাতে উৰি ভাগাৰ লাগি যাব, যাই পাখি চাখি ভাঙি তলে পৰিব, সেনাহান হ'ব। আকাশত ঘৰ বনাব পাৰি নেকি? গতিকে উৰি আছে, উৰিবা দা, আৰু ভগৱানক প্ৰাৰ্থনা কৰা যাতে আৰু 3টামান লম্ভক সিতাতে। তাৰমানে কিয় জানানা? সেই 3টামান লম্বিলেহে সি পৃথিৱীখন চিনি পাব, তেতিয়াহে সি চিনি পাব। এতিয়া সি পৃথিৱীখন দেখাই নাই, অলপ চাই আহক দেচোন বাহিৰৰ জগতখন। মানে সি ভাবছি বাহিৰত বেছি মৰম বেছি ভাল পোৱা আছে নেকি? গতিকে সেনকে বিয়া হোৱাৰ পিছত ইমান কষ্ট খাই কিনে সেনকে নাথাকিবা, একবাৰ চাই আহক দা বাহিৰৰ পৃথিৱীখন চাওক দেচোন। তেতিয়াহে তুমি হেঁচা মাৰি ধৰি কান্দি বন্দী কৰি ৰাখি তাৰ মনটো থাকিব তাতে, মোবাইলটোত মেছেজ কৰিব, কিবা কৰিব, মনে মনে ফোন কৰিব, সেনকে থাকিলে সিৰ আগ্ৰহটো বেছিহে হ'ব। গতিকে তাক যাবা দেচোন, কিমান উৰি থাকচোন, উৰি থাক, তাতে ঘৰ সাজাবাতো নৰা, আকাশত ঘৰ। সি ভাবছি কি মানে বহুত মানে উৰা শক্তি বহুত আছে বুলি ভাবছে, কিন্তু কিমান উৰিব, ভাগাৰ লাগি যাব নহয়। গতিকে সেইকাৰণে বেছি কষ্ট নকৰিবা, নিজে ধুনীয়াকৈ থাকা, নিজক ভালকৈ ৰাখা। বেছি যদি আৰু বিচনাত ঘুমাই কিনে ৰুমৰ ভিতৰে সোমাই কাৰো লগত কথা নাপাতি মনটো ডাউন কৰি সেনকে নাথাকিবা। নিজৰ কামখিনি কৰাছো, ৰাতিয়ে ভাবি থৈ দিবা ৰাতিপুৱা কি কাম কৰিবা। একবাৰ নিজে মই যিকেইটা মানে কমেণ্ট কৰিছোঁ মই তাহাৰে কাম কিছুমান চাইছোঁ। গতিকে একবাৰ নিজে আইনাত চাই লচোন, মুখখন ধোৱা, নিজক চাই লচোন আইনাখনত। গতিকে সিৰ কাৰণে তুমি কুৎসিত কিয় হৈ যোৱা? দৰকাৰ নাই, তুমি ভালকৈ থাকাচোন। কি ভাল পাইছি? তোমাতকে ভাল পাইছে নেকি সি? না ইউনিভাৰ্চিটিত তাই প্ৰিন্সিপাল? প্ৰিন্সিপাল এটা সেনা বেয়া কাম কৰিব নকৰে। গতিকে আকৌতো ভাল তিৰি বনাই, অলপ তোমাতকৈ ষ্টাইল বেছিকৈ কৰে, তোমাতকৈ মাথাত জ্ঞান বুদ্ধি একো নাই, কিন্তু তোমাতকৈ অলপমান জানাৰ দৰে কথা গেলা কয়। সেনাহে তিৰি এটা পাইছোঁ, মূৰ্খ গাধা গৰু সিটো। গতিকে তুমি সেইটো কথা নাভাবিবা, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যত্ন ৰাখা, নিজক ধুনীয়াকৈ ৰাখা। বেছি যদি কষ্ট পোৱা একদম কাঢ়াকৈ এক কাপ চাহ বনাই কিনে ধুনীয়াকৈ বহি লৈ লাহে খা।